এই কৃষ্ণৰ শৰণাপন্ন অৰ্জুনে আসল ঈশ্বৰ তত্ত্বটো কাক দিলে? তেওঁ নাতিক দিছে পৰীক্ষিতক। বোলে কি? তুমি গংগাৰ পাৰত গৈ ব্যাসনন্দন শুকৰ মুখপদ্মে এই অমৃতময় ভাগৱত শ্ৰৱণ কৰিবা। গতিকে আমি যদি চাওঁ, আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে এই ঈশ্বৰে আমাক নৰ কৰি এই পৃথিৱীলৈ আনিছিলে। যদি পৰীক্ষিতৰ দৰে পাণ্ডৱৰ পবিত্ৰ নাতিয়ে গংগাৰ পাৰত যদি ভাগৱত কথা শ্ৰৱণ কৰিহে জীৱনৰ অন্তিম ঈশ্বৰ তত্ত্বৰ লগত এক হ'ব পাৰে, আমি সাধাৰণ প্ৰজা, আমি অতি সাধাৰণ মানুহ। গতিকে আমাৰ আৰু নিষ্ঠাৰ নাই। দশম স্কন্ধ আত্মা অগ্নি উগ্ৰসেন, দেহ ৰজগুণ তমগুণ কংস, মনৰ বৃত্তি শুদ্ধ সাত্বিক বসুদেৱ। সেইটো কাৰণে বসুদেৱ কি? সত্যবান, ন্যায়, নিষ্ঠা আৰু ভক্তিপৰায়ণ। যেতিয়া প্ৰথম পুত্ৰ কীৰ্তিমানক নি কংসৰ কোলাত যেতিয়া বসুদেৱে তুলি দিলে, তেতিয়া কংসই কান্দিছে। কি বুলি কান্দিছে? যে মই এজন সফল ব্যক্তিক মোৰ ভগ্নীক অৰ্পণ কৰিছিলোঁ। কোন সফল ব্যক্তি? যে মোৰ এই জোঁৱাই বসুদেৱ। যে তুমি ইমান সত্যনিষ্ঠ, তুমি ইমান শ্ৰদ্ধাৱান আৰু তুমি ইমান ধৰ্মশীল যে তুমি এই পুত্ৰটোৰ প্ৰতি মোহ নকৰি তুমি মোক ঘাতকৰ হাততে পুত্ৰটো তুলি দিছা। এনেকুৱা শ্ৰেষ্ঠ পুৰুষ জগতত কেইজন আছে? আৰু কংসই কি কৰিলে? হাঁহি হাঁহি পুত্ৰটো ঘূৰাই দিছে। কাক? বসুদেৱ। আৰু বসুদেৱে কৈছে যে এই কংস দুৰ্জন দুৰাশয়, ই যিটো কৰিম বুলি কয় সেইটো নকৰে, যিটো নকৰোঁ বুলি কয় সেইটো কৰে। ই ইয়াক মাৰিম বুলি নকলে, নামাৰো বুলি ক'লে, কিন্তু ইয়াক মাৰিব। অসন্তজনৰ স্বভাৱ দেখুৱাইছে। অসন্তজনৰ বাক্য সুৰক্ষিত নহয়। বোলে কিয়? তেওঁৰ স্বভাৱ চঞ্চল। বসুদেৱক ক'লে অষ্টম পুত্ৰৰ হাততে মোৰ মৃত্যু আছে, এই পুত্ৰটোৰ হাতত মোৰ মৃত্যু নাই, তুমি ইয়াক লৈ যোৱা। বসুদেৱে ঘূৰাই লৈ যাওঁতে মনত ভাবি গৈছে যে ইটো মৰিবই। বোলে কিয়? ইটো দুৰ্জন, ইটো কংস দুৰাশয়, ই যিটো কৰিম বুলি কয় সেইটো নকৰে, যিটো নকৰোঁ বুলি কৈছে সেইটোকে কৰিব। হয়নে বাৰু? গতিকে আমি যাতে দুৰাশয় নহওঁ, আমি কি হ'ব পাৰোঁ? আমি যাতে ভগৱত চিন্তনৰ গৰাকী হ'ব পাৰোঁ, ঈশ্বৰ চিন্তনৰ গৰাকী হ'ব পাৰোঁ। দশম স্কন্ধৰ সেইটো কাৰণে কি বুলি ক'লে? কংসে বোলে বসুদেৱ কিনবৈ নখালি, এৰি দিলা পুত্ৰ কহয় তকপ পালি। যে তুমি পুত্ৰটোক ৰাখিব বিচৰা নাই, কি ৰাখিব বিচাৰিছা? সত্যক ৰাখিব বিচাৰিছা। ধৰ্মৰ পথ চাৰিটা, হয়নে? প্ৰথম পথটো কি? প্ৰথম পথটো হ'ল তপ। তপ মানে কি? তিনিটা তাপ। এই তিনিটা তাপত তাপিত হ'বলৈ আমি জীৱ হৈ আহিছোঁ। সেইটো কাৰণে ধৰ্মৰ প্ৰথম পথটো হ'ল তপ। দ্বিতীয় পথটো হ'ল সুচিতা। বোলে কি? এই তাপে পুৰি পুৰি তোমাক শুদ্ধ কৰিব। সেইটো কাৰণে ভকতৰ কষ্ট বোলে অভকতৰ দুখ কম। হয়নে বাৰু? জীৱটোক শুদ্ধ কৰিবৰ কাৰণে সোণক পুৰাৰ নিচিনাকে ইয়াক দুখ চান্দানৰ বিষাদৰ ভগৱন্ত কৃষ্ণৰ সেই বৈভৱবিলাকেৰে সৈতে তাক পুৰিব লাগিব। সেইটো কাৰণে অগ্নিৰ আহুতি দি কি কৰি দেখুৱাইছিলে? দাপৰ যুগত, তেতা যুগত যজ্ঞ কৰি দেখাইছিলে। হয়নে বাৰু? এই যজ্ঞ আমাৰ জীৱন যজ্ঞ। এই জীৱন যজ্ঞত মালিক কোন? মালিক হ'লে ৰাম। সেইটো কাৰণে মৰ্যাদা পুৰুষ হৈ তেতা যুগত ৰাম আহিছে। ৰামে কি কৰি দেখাইছে? ৰামে অযোধ্যাত ৰজাৰ আসনত বহি দেখুৱাই দিয়া নাই। বোলে কি? মই বনবাসী। মাতৃ কৈকেয়ীৰ মুখৰ পৰা তেওঁ বাক্যৰে সৈতে বনবাস কৰি দেখাইছে। হয়নে? জীৱবিলাক বন্দী হৈ আছে ক'ত? এই দেহ তত্ত্বত। এই দেহ তত্ত্বৰ বিকাৰৰ পৰা জীৱক মুক্ত কৰিব লাগিব। ক'লৈ? এই ভৱ অৰণ্যখনত ঈশ্বৰ তত্ত্বক দৰ্শন কৰাবৰ কাৰণে।
এইটো কাৰণে আমি যদি লীলা পুৰুষৰ লীলাবিলাক চাওঁ তেতিয়া বুজিম আমাৰ জীৱনৰ দুখ কষ্ট তেওঁলোকৰ তুলনাত বহুত কম। বহুদেৱ কৃষ্ণৰ পিতৃ প্ৰথম 6টা সন্তানক কংসৰ হাতত তুলি দিব লগা হৈছে। ইমান কষ্ট হয়নে বাৰু? এই জীৱটোৰ এদিন নিজৰ প্ৰতিও মোহ নাইকিয়া হ'ব লাগিব। এই জীৱৰ প্ৰতিও যিদিনাখনলৈকে মোহ নাইকিয়া নহ'ব তেতিয়ালৈকে জীৱৰ মুখ্য লাভ নহয়, ঈশ্বৰ প্ৰাপ্তি নহয়। এইটো কাৰণে ভাগৱত শাস্ত্ৰত দ্বাদশ স্কন্ধত পৰীক্ষিতৰ কি লাভ হৈ গ'ল? ব্ৰহ্মজ্ঞান লাভ। মৃত্যুক হাত বাউল দি মাতিব পৰা হ'ল। গুৰু ভগৱান শুকদেৱক পৰীক্ষিতে কি বুলি ক'লে যে পৰীক্ষিতে শুকদেৱক কি বুলি কৈছে যে হে গুৰুজন বোলে কি আপুনি নিৰাকাৰ, আপোনাৰ কোনো আকাৰ নাই। মোক কৃপা কৰিবৰ কাৰণে আপুনি দেহী হৈ দেখাইছিলে, আপুনি এটা অন্তৰ্নিহিত হওক। অন্তৰ্নিহিত হওক মানে কি? আপুনি এটা অদৃশ্য হৈ দিয়ক। গুৰুৰ কোনো আকাৰ নাথাকে। গুৰুৰ কি? গুৰুজন হ'ল আত্মা, গুৰুজন নিৰাকাৰ। গুৰুজনক কোনেও ধৰিব নোৱাৰে, বান্ধিব নোৱাৰে, চুব নোৱাৰে। গুৰুক মাত্ৰ মস্তকত ৰাখি উপাসনা কৰিব পাৰে। সেইটো কাৰণে আত্মা ঈশ্বৰ গুৰুৰূপ হৈ সুখ আহিল। এই সুখ আৰু কৃষ্ণৰ মাজত একো পাৰ্থক্য নাই, হয়নে? কিয় পাৰ্থক্য নাই? অগ্নিৰ জুই চলা কাঠিৰ মাজত থকা আৰু চাকি গছত জ্বলি থকা কিবা পাৰ্থক্য আছে জানো? কেইটামান ফিৰিঙনি লগ হ'লে খাণ্ডৱ দহন হৈ যাব, হয়নে বাৰু? অগ্নিৰ যিদৰে সৰু বৰ নাই, ঠিক সেইদৰে গুৰু শিষ্যৰ শুদ্ধ পৰম্পৰাৰ কোনো ভেদ নাই। ভাগৱতৰ 10ম স্কন্ধত আত্মা অগ্নি ঈশ্বৰ হৈ, পৰমাত্মা ৰাম কৃষ্ণ হৈ দৈৱকী নন্দন কৃষ্ণই কি কৰিছে? নিজৰ দিয়া বাক্য ৰাখি লীলা কৰি দেখাইছে। এইটো কাৰণে ঈশ্বৰীয় লীলাবিলাক আমি শ্ৰৱণ কীৰ্তন আৰু যদি মনন কৰোঁ, এই আমাৰ লগত ঈশ্বৰে দি পঠিওৱা এই 3 গুণময় যিবিলাক বৃত্তি আছে, এই বৃত্তিবিলাক শুদ্ধ হ'ব। এইটো কাৰণে বৃত্তিৰ শুদ্ধতাৰ কাৰণে বসুদেৱ, ভক্তিৰ শুদ্ধতাৰ কাৰণে দৈৱকী, আৰু প্ৰাপ্ত হ'ব কি? প্ৰাপ্ত হ'ব পুত্ৰ ৰূপত কৃষ্ণ। এই কৃষ্ণ কি? এই কৃষ্ণ হ'ল পৰমাত্মা। ভগৱান কৃষ্ণই যেতিয়া অৰ্জুনক গীতা কৈ আছিল, সঞ্জয়ে দিব্য দৃষ্টিৰে চাই আছিল আৰু ধৃতৰাষ্ট্ৰক কৈছে, হে ৰাজন, হে ৰাজন, আচৰিত কথা বোলে কি? কৃষ্ণৰ অনন্য ৰূপ। ধৃতৰাষ্ট্ৰই শুনিছে, তুমি কি ৰূপ প্ৰত্যক্ষ কৰিছা? বোলে কৃষ্ণ এইবাৰ গীতাৰ বাণীৰ ৰূপত অৰ্জুনৰ দৃষ্টিৰ আগত প্ৰত্যক্ষ হৈছে। কৃষ্ণ দেহৰ পৰা অন্তৰ্নিহিত হৈ গীতাৰ শ্লোকৰ বাণীৰ মাজত তেওঁ বিৰাজমান হৈ গৈছে। এটা কি বুলি কৈছে? এইখন যুদ্ধত অৰ্জুন আৰু পাণ্ডৱৰে জয় হ'ব। বোলে কি? আকাৰ শূন্য নিৰাকাৰ কৃষ্ণ অৰ্জুনৰ আগত দেহধাৰী হৈ দেখা দিছে আৰু গীতাৰ বাণী হৈ দেখা দিছে। য'ত ভগৱান কৃষ্ণ আছে তাত কেতিয়াও পৰাজয় হ'ব নোৱাৰে। এতিয়া ধৃতৰাষ্ট্ৰই কৌশল কৰি সঞ্জয়ৰ আগত আক্ষেপ কৰিছে। কি বুলি আক্ষেপ কৰিছে? এই কৃষ্ণই মিছা প্ৰতিজ্ঞা কৰিলে। ধৃতৰাষ্ট্ৰই কৈছে, বোলে কি মিছা প্ৰতিজ্ঞা কৰিলে? ইয়াৰ প্ৰতিজ্ঞাটোৱে মিছা, আভুৱা ভৰা। বোলে কি? বোলে ই অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিব নালাগিছিলে। কৃষ্ণই অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিব নালাগিছিলে। ধৃতৰাষ্ট্ৰই কৈছে, বোলে কি? বোলে ই বাক্য নাৰাখো বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে। ই বাক্য নাৰাখো বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে, অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিব নালাগে। বোলে কি? কৃষ্ণৰ বাক্যত যি আছে, অস্ত্ৰ শস্ত্ৰ সামৰ্থ্য শক্তি সমস্ত তত্ত্ব ভগৱান কৃষ্ণৰ বাক্যতেই বিৰাজমান হৈ আছে। গতিকে ধৃতৰাষ্ট্ৰৰ বানপন্থ ভাগৱতৰ 1ম স্কন্ধত কোনে কৰাইছে? বিদুৰে কৰাইছে। ধৃতৰাষ্ট্ৰৰ পুত্ৰ গীতাত ইমান মোহত থকা স্বত্তেও মুখ্য সাধনৰ তত্ত্বলে এই বিদুৰ দৰে শুদ্ধ জীৱইনো হাতত ধৰি কিয় লৈ গ'ল বানপন্তলে? হয়নে? আমাক দেখাইছে। কি দেখাইছে? যে ঈশ্বৰ তত্ত্বৰ যদি ভাগ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনোবা জীৱই যদি পায়, তেতিয়াহ'লে সি কেতিয়াও বদ্ধ জীৱ হৈ থাকিব নেলাগে। সেইটো কাৰণে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক ভাগৱতৰ 1ম স্কন্ধত
কি কৰি দেখুওৱা হৈছে বিদুৰৰ দ্বাৰা মুখ্য সাধনৰ বানপন্থলৈ নি দেখুওৱা হৈছে দশম স্কন্ধ জন্ম মৃত্যু জৰাহীন জগতৰ হৰি যোগেশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ তত্ত্ব ভগৱান কৃষ্ণই লীলা পুৰুষ হৈ লীলা কৰি দেখাইছে বোলে কি তোমাক জীৱ কৰি আনিলো তোমাৰ জিভাত মই এজনী ৰাক্ষসী বহুৱাই দিলো এই জিভাত বহুৱাই দিয়া ৰাক্ষসীগৰাকীৰ নামটো কি পুতনা খাই থাকিলেও পেট নভৰে হয়নে যিমান পোৱা যায় সিমানে তৃষ্ণা বাঢ়ি যায় এই তৃষ্ণা হ'ল পুতনা দেখাত সুন্দৰী যেতিয়া কৰ্ম কৰে তেতিয়া কি হয় ৰাক্ষসী হৈ পৰে যদি আমাৰ চিন্তন শুদ্ধ নহয় যদি আমাৰ ভাৱ শুদ্ধ নহয় যদি আমাৰ ঈশ্বৰৰ উপাসনা নহয় আমাৰ লগত এগৰাকী পুতনা সদায় থাকিব কিহৰ কাৰণে এই বিষ দিবৰ কাৰণে আনক হিংসা কৰা আনক অনিষ্ট কৰা আনক কটু বাক্য প্ৰয়োগ কৰা আনৰ লগত কোনোদিন সদ্ভাৱলৈ নহা এইজনী ৰাক্ষসী পুতনা আমাৰ লগত আছেনে নাই এবাৰ ভালদৰে চাবচোন নিশ্চয় আছে হয়নে আমাৰ মনৰ মাজত থকা বিকাৰৰূপী পুতনাবিলাকক ভাগৱতৰ দশম স্কন্ধত ভগৱান কৃষ্ণই শিশু অৱস্থাতে চেতনা শোষণ কৰি কি কৰিছে বধ কৰি লৈছে নহ'লে কৃষ্ণৰ লীলা নহ'ব এই কৃষ্ণ কথা একান্তভাৱে শ্ৰৱণ কৰিব নোৱাৰিব এই কৃষ্ণৰ অমৃত একান্তভাৱে পান কৰিব নোৱাৰিব বোলে কি এই ৰাক্ষসীজনীক মই প্ৰথমতে বধ কৰি ল'ব লাগিব পুতনা ৰাক্ষসী ভাগৱতৰ দশম স্কন্ধত প্ৰথম বধ হৈছে যেতিয়ালৈকে পুতনা বধ নহয় তেতিয়ালৈকে কৃষ্ণৰ লীলা আৰম্ভ নহয় হয়নে গতিকে আমাৰ লগত থকা আটাইতকৈ ডাঙৰ শত্ৰু হ'ল আমাৰ লোভ যেতিয়ালৈকে আমাৰ লোভ সম্বৰণ নহ'ব তেতিয়ালৈকে আমাৰ জীৱনত সৎকৰ্ম নহ'ব আমি লোভত পৰি আনৰ সম্পত্তি চুৰ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ লোভত পৰি আনৰ সীমা ঠেলিবলৈও কুণ্ঠাবোধ নকৰোঁ লোভত পৰি আমি বেলেগৰ অনিষ্ট কৰিবলৈও অকণো চিন্তা নকৰোঁ এইটো কাৰণে লোভ আমাৰ লগত থকা পুতনা ৰাক্ষসী যদি আমি বাস্তৱ দৃষ্টিৰে চাওঁ এই পুতনাৰূপী লোভক আমি যেতিয়ালৈকে আমাৰ পৰা বিদায় দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ নিষ্ঠাৰ নাই এইটো কাৰণে আমাৰ লগত থকা দ্বিতীয়জন শত্ৰু নামটো কি চক্ৰবাদ শিশু হৈ থাকোঁতেই কৃষ্ণই বধ কৰিছে হয়নে যৌৱন প্ৰাপ্ত হ'লে কৃষ্ণই কি কৰে যৌৱনৰ আৰম্ভণি হোৱাৰ লগে লগে এই কৃষ্ণই ৰাক্ষসবিলাকক বধ নকৰে কি কৰিব আনন্দধাম বৃন্দাবনত গোপীসকলৰ লগত ৰাস ক্ৰিয়া কৰিব গতিকে আমি সৰু হৈ থাকোঁতে আমি শিশু অৱস্থাৰ পৰা অকণমান যৌৱনৰ ফালে গতিশীল হৈ থাকোঁতেই আমাৰ লোভটো সম্বৰণ হ'ব লাগিব এই লোভে আমালৈ কি আনিব এই চক্ৰবাদ আনিব এই চক্ৰবাদ মানে হ'ল জীৱনৰ যান্ত্ৰণা দুখ কষ্ট বিষাদ এইবিলাক কিয় লোভত পৰি যদি যি টি খাই দিয়া যায় লোভ ব্যাধি আহি যাব লোভত পৰি যদি আনৰ অনিষ্ট কৰি দিয়া যায় তেতিয়াহ'লে জীৱনৰ বদনামবিলাক আহি যাব সেইটো কাৰণে চক্ৰবাদক ভগৱান কৃষ্ণই কি কৰিছিলে কেশত ধৰি আকাশলৈ নি গলটো চেপি বধ কৰিছিলে এই বেয়া বুদ্ধিবিলাকক বেয়া চিন্তনবিলাকক বেয়া ভাৱবিলাকক কি কৰিব লাগিব গলত চেপি বধ কৰিব লাগিব বোলে কি এইবিলাক মোৰ ওচৰলৈ নাহিবি অঘাসুৰ অঘাসুৰ এটা কি অজগৰ সাপ এই অঘ মানে পাপ এই অজগৰ ৰূপী পাপে আমাকে গিলি আছে এই পাপ ৰূপী অজগৰক বধ ভগৱান কৃষ্ণইহে কৰিব পাৰিব বেলেগে পাপক কেতিয়াও বধ কৰিব নোৱাৰে এই অঘাসুৰে এখন মুখ ভূমিত ৰাখিছে ইখন মুখ আকাশত ৰাখিছে মুখ নে সেইটো কি ধৰিবই পৰা নাই গোপবালকসকলে সকলোৱে খেলি খেলি ভিতৰত সোমাই গৈ আছে গোপবালকবিলাক আমাৰ দশ ইন্দ্ৰিয় এই দশ ইন্দ্ৰিয়বিলাকে খেলি খেলি পাপৰ মুখলৈ সোমাই গৈ থাকে এইটো কাৰণে অঘাসুৰে কি কৰিছে অঘাসুৰে পৰ্বত সমান মুখখন মেলি বেন দবাই পেটটো বহল কৰি মেলি পেলাই কি কৰিছে পৰি আছে এই অঘাসুৰ হ'ল আমাৰ জীৱনৰ পাপবিলাক পাপ যিমানে কৰা যায় সিমানে ভাল লাগে
পাপ যিমানে কৰা যায় সিমানে পৰিমাণ বাঢ়ি যায় এটা মিছাক ঢাকিবৰ কাৰণে আকৌ 10টামান মিছাৰ আশ্ৰয় ল'ব লগা হয় গতিকে এই অঘাসুৰৰ ভিতৰত কাক সোমোৱাব লাগিব কৃষ্ণক সোমোৱাব লাগিব অঘ মানে পাপ কৃষ্ণ মানে পুণ্য যেতিয়ালৈকে পাপৰ ঠাইত পুণ্যক বহুৱাই দিব পৰা নাযাব তেতিয়ালৈকে আমাৰ জীৱনৰ অঘাসুৰজন বিনাশ নহ'ব ভগৱান কৃষ্ণই জন্ম হৈ এই দুষ্ট অশান্ত বস্তুবিলাকক প্ৰথমতে বিনাশ কৰি ল'ব বিচাৰিছে বোলে কি দশমত ভগৱান কৃষ্ণৰ 33 অধ্যায়ৰ পৰা 35 নম্বৰ অধ্যায় 28 অধ্যায়ৰ পৰা 33 অধ্যায়লৈকে কি হ'ব লাভ ক্ৰিয়া হ'ব জীৱনৰ যিখিনি ৰস এই জীৱনৰ ৰসময় যিটো তত্ত্ব এই তত্ত্বটোৰ লগত আমি যেতিয়ালৈকে এক হৈ নৃত্য কৰিব নোৱাৰিম তেতিয়ালৈকে ৰাস বুজি নাপাম ৰাস যি কৰে সেইজন ভগৱান কৃষ্ণ সেইটো কাৰণে শৰতৰ পূৰ্ণিমাত ৰাস হৈ গৈছে বাঁহী বাজিছে গোটেই ৰাতি হয়নে গোপী আৰু কৃষ্ণৰ ভাও লৈ সকলোৱে নৃত্য কৰি আনন্দত এক হৈ গৈছে হয় নহয় পুতনাই নাচিছে খিলখিলকে হাঁহিছে হয়নে আমাৰ লোকবিলাকে সদায় হাঁহি থাকে কিবা এটা পাবৰ কাৰণে কিবা এটা খাবৰ কাৰণে আনক ঠগগামি কৰি হ'লেও কিবা এটা ল'বৰ কাৰণে সেইটো কাৰণে পুতনা ইমান কুৎসিত এই কুৎসিত পুতনাজনীক আমি কি কৰিব লাগিব কৃষ্ণৰ দ্বাৰা বিনাশ কৰিব লাগিব বাস্তৱ ঈশ্বৰ তত্ত্ব কৃষ্ণ কি কিহহেন শব্দ কি শব্দ ব্ৰহ্মময় ঈশ্বৰৰ তত্ত্ব বোলে কি এই তোমাৰ যিটো কায় এই কায়টো কৃষ্ণৰ তোমাৰ নহয় বোলে কিয় পঞ্চভূতেৰে সৈতে 16 কলা ভগৱান কৃষ্ণ নিজে এই 16 কলাৰ তত্ত্বৰে তোমাৰ দেহ তত্ত্ব আত্মা তত্ত্ব ঈশ্বৰ তত্ত্ব জীৱৰ তত্ত্ব এই সমস্তখিনি প্ৰকাশ হৈ আছে সেইটো কাৰণে এখন উপনিষদ আছে নামটো কি প্ৰশ্নোপনিষদ প্ৰশ্নোপনিষদত কি কৰিছে 6টা প্ৰশ্ন সুধিছে 6জন ঋষিয়ে কাক পিপ্পলাদ ঋষি এই পিপ্পলাদ ঋষিক যি 6টা প্ৰশ্ন সুধিছে তাৰ এটা প্ৰশ্নত আছিলে বোলে কি এই জীৱবিলাক ক'ৰ পৰা আহে আৰু ক'লৈ যায় ভাগৱতৰ 3য় স্কন্ধত সৃষ্টি ৰহস্য আমাক এই জীৱৰ তত্ত্বৰ কথাটো আমাক ধুনীয়াকে বুজাইছে এইটো কাৰণে ভাগৱত আমি এদিন শ্ৰৱণ কৰিলে আমি ঈশ্বৰ তত্ত্বৰ আনন্দ পৰিপূৰ্ণকে পাব নোৱাৰিম পাণ্ডৱৰ নদী পৰীক্ষিতে গংগাৰ পাৰত নিৰৱচ্ছিন্নভাৱে 7 দিন ভাগৱত শ্ৰৱণ কৰিছে গতিকে জীৱনৰ প্ৰতিটো দিনতেই 22.5 মিনিট সময় হয় ভাগৱত কীৰ্তন হ'ব লাগিব নহয় ভাগৱত শ্ৰৱণ হ'ব লাগিব সপ্তাহৰ 7টা দিনেই আমাৰ 8 নম্বৰ দিনটোত আমি কোনো বাছি নাথাকো হয়নে অষ্টম পুত্ৰ হ'ল দৈৱকী নন্দন কৃষ্ণ অষ্টম পুত্ৰ হ'ল গংগাৰ পুত্ৰ ভীষ্ম ভীষ্ম 550 বছৰতকৈ বেছি দিন থাকিলে আৰু কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ আগে আগে কি কৰিছে ভীষ্মক মুখ্যম তত্ত্বৰ যোগেদি এক কৃষ্ণক লীন ন্যায় হৈছে এইটো কাৰণে জন্মৰ জীৱৰ জন্ম মৃত্যুৰ যি চক্ৰ এই চক্ৰলৈ জীৱ আহিলে জন্ম মৃত্যুৰ আয়াজাত চক্ৰৰ পৰা এই পৰীক্ষিত তুমি পাণ্ডৱৰ পুণ্যময় নাতি কেনেদৰে কৃষ্ণ তত্ত্বত এক হৈ উদ্ধাৰ হ'ব এই পদটো আমাক কিহে দেখাইছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই দেখাইছে উগ্ৰ আমাৰ আত্মা উগ্ৰসেন হ'ল ধৰ্ম যেতিয়া কংসক বধ কৰিলে কৃষ্ণ ৰজা হৈছিলে জানো কংসক বধ কৰাৰ পাছত কৃষ্ণ ৰজা হোৱা নাইতো কংসক বধ কৰাৰ পাছত ভগৱান কৃষ্ণ আৰু বলৰামে ককা উগ্ৰসেনক হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছে হে ককা তুমিতো ভাবিয়ে লৈছিলা বোলে কি এই কংস যেতিয়া আহি গ'ল মই আৰু বন্দী হৈয়ে থাকিব লাগিব হয়নে মই এই কৃষ্ণই এই কংসক বধ কৰিলো বোলে কি এতিয়া তুমি ৰজা হ'ব লাগিব কাক ৰজা বাজিলে উগ্ৰসেনক ৰজা বাজিলে সদায় ৰজা আত্মা সদায় ৰজা পৰমাত্মা আত্মা আৰু পৰমাত্মাত যদি আমাৰ আশ্ৰয় নহয় তেতিয়াহ'লে কংস ৰজাই আমাক কি কৰিব হাতে ভৰিয়ে জিঞ্জিৰি লগাই কাৰাগাৰত বন্দী কৰি থ'ব দশম স্কন্ধ
কৃষ্ণৰ জন্ম কৰ্মৰ ৰহস্য তত্ত্বৰে আমাক বুজাব বিচৰা হৈছে যে যি বাক্য দিয়া যায় সেই বাক্যক সত্য হিচাপে ৰাখিবলৈ আমি এই জীৱন্ত কালত যত্ন কৰিব লাগে। এইটো কাৰণে পিতামহ ভীষ্ম এজন বৈষ্ণৱ, এই বৈষ্ণৱজনৰ যোগেদি ভগৱান কৃষ্ণই কেইটামান কাৰ্য কৰি দেখাইছে। প্ৰথম কাৰ্য বোলে কি, ভীষ্মই যি বাক্য দিব কেতিয়াও ঘূৰাই নলয়। ভীষ্মই দিয়া বাক্য কেতিয়াও ঘূৰাই নলয়। এইটো কাৰণে বিহন তত্ত্ব হয়নে? এইটো কাৰণে তেওঁ সদায় ব্ৰহ্মচাৰী হৈ থাকিলে। কিয়? বাক্য দি ঘূৰাই নোলোৱাটো বা উঠাই নোলোৱাটো এইটো ব্ৰহ্মচৰ্যৰ আচৰণ। বিয়া নপতাটো ব্ৰহ্মচৰ্য নহয়, বাক্য ভংগ হ'বলৈ নিদিয়াটো আচল ব্ৰহ্মচৰ্য। কি বাক্য? সত্য বাক্য। এইটো কাৰণে আমি ভীষ্ম হ'ব নোৱাৰোঁ, আমি বৈষ্ণৱ হ'ব নোৱাৰোঁ, কিন্তু বৈষ্ণৱজনৰ যে আমি চৰণৰ সেৱক হ'ব পাৰোঁ হয়নে? তেওঁ যি ভক্তিৰ পথ অনুসৰণ কৰিছিলে আমি যাতে সেই পথটো অনুসৰণ কৰোঁ। বোলে কি, কাৰোবাক যদি আমি কিবা সহায় কৰিম বুলি, অনিষ্ট নকৰোঁ বুলি, অপকাৰ নকৰোঁ বুলি আমি যদি বাক্য দি দিছোঁ, তেতিয়াহ'লে সেই বাক্য আমি কেতিয়াও ভংগ হ'বলৈ দিব নেলাগে। ভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্মৰ মুখ্যম তত্ত্ব। ভীষ্মই বাক্য প্ৰথম কাক দিছিলে? পিতৃক দিয়া নাছিলে। প্ৰথম ভীষ্মই বাক্য দিছিলে ধীবৰক। কাক? সত্যৱতীৰ পিতৃক। কি বুলি বাক্য দিছিলে? বোলে মাতা কৰি হেৰিবলৈ আহিছিলোঁ আৰু তুমি মোক যি বিচাৰিবা মই তাকেই দিম। প্ৰথম চিহ্ন কৰি ল'লে কি? তেওঁ জীৱনৰ আশা আকাংক্ষাবিলাক, যে তোমাৰ ল'ৰা ৰজা নহ'লে নহ'ব, তুমি বিয়াই কৰিব নোৱাৰিবা, হয়নে নহয়? শান্তনু কুলনন্দনৰ যোগেদি আমাক অনিষ্টবিলাক, আমাৰ অপকাৰবিলাক, আমাৰ ক্ষতিবিলাক কেনেদৰে আৰম্ভ হয় এই মহাভাৰতৰ আৰম্ভণিতে দেখাইছে। বোলে কি, ধীবৰৰ নিজৰ অনিষ্ট নিজেই কৰিলে। কি কৰিলে? কন্যা বিয়া দিয়াই নাই, নাতিটো ৰজা হ'ব লাগিব সেইটো চিন্তা কৰিলে। নাতিটোক ৰজা পাতিবৰ কাৰণে ভীষ্মক বাক্যত বন্দী কৰাই ল'লে, কোনোদিন বিবাহ নকৰাও বুলি। আকৌ সত্যৱতীয়ে কান্দি কান্দি ভীষ্মক কৈছেগে যে আমাৰ বংশ ৰক্ষা নহয়, তুমি বিবাহ কৰোৱা, ইয়াৰ বাহিৰে আৰু বেলেগ উপায় নাই। তেতিয়া ভীষ্মই কি বুলি কৈছিলে? তুমি মোক 1000 বাৰ সেৱা কৰিলেও মই তোমাৰ বাক্য ৰাখিব নোৱাৰিম। বোলে কিয়? মই নিজৰ বাক্যত নিজেই বন্দী হৈ আছো। মই যি ব্ৰহ্মচৰ্য ব্ৰত ল'লো বিবাহ নকৰাও বুলি, মই তোমাৰ পিতৃ, মই ধীবৰক যি মই বাক্য দিলোঁ সেই বাক্যৰ পৰা মই কেতিয়াও বিচলিত হ'ব নোৱাৰোঁ। সেইটো কাৰণে ভীষ্মই আৰু এটা প্ৰতিজ্ঞা কৰিছিলে। কি বুলি? বাক্যৰ প্ৰতিজ্ঞাটো তেওঁ ইমান ভীষণকৈ কৰি যাব লাগে, মই বিবাহ নকৰাও সঁচা, কিন্তু হস্তিনাপুৰৰ সিংহাসন মই জীৱিত হৈ থকালৈকে সদায় সুৰক্ষিত কৰি ৰাখিম। সঁচা কথা। যিদিনাখনলৈকে ভীষ্ম সৰসজ্জাত পৰা নাই, সেইদিনাখনলৈকে এই যুদ্ধৰ জয় আৰু পৰাজয়ৰ কোনো নিশ্চয়তা হোৱা নাই, হয়নে? গংগাৰ অষ্টম পুত্ৰ হ'ল ভীষ্ম আৰু দৈৱকীৰ অষ্টম পুত্ৰ হ'ল কৃষ্ণ। এজন বৈষ্ণৱ, সিজন বিষ্ণু। এই বৈষ্ণৱ আৰু বিষ্ণুৰ তত্ত্বৰে আমি এই জীৱনৰ জড়তা, অজ্ঞান আৰু অবিদ্যাবিলাকৰ পৰা আমি নিজক মুক্ত কৰি জগতৰ হৰিৰ ঈশ্বৰীয় জ্ঞান বিদ্যা বুদ্ধিৰে সৈতে আমাৰ জীৱনৰ কেনেদৰে উত্তৰণ ঘটাব পাৰিম, এইটো কাৰণে উত্তৰাৰ পুত্ৰকে ভাগৱত কোৱা হৈছে। এই উত্তৰা মানে কি? উত্তৰণ। জীৱন উত্তৰণ হ'ব লাগিব, বন্ধনৰ পৰা জীৱক মুক্ত কৰি দিব পাৰিব লাগিব। কিহে মুক্ত কৰিছে? এই ভাগৱত শাস্ত্ৰই মুক্ত কৰিছে। পিতামহ ভীষ্মই বিবাহ যি নকৰাও বুলি ক'লে নকৰালে, আৰু যেতিয়ালৈকে মই জীয়াই থাকিম হস্তিনাপুৰৰ সিংহাসন সুৰক্ষিত কৰি ৰাখিম সেয়াই কৰিলে। 9ম দিনা ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনৰ শয়ন কক্ষলৈ গৈ মধ্যৰাতি লগ লৈছে। কাক? অৰ্জুনক। বোলে কি, তুমি এতিয়া পৰমাৰ্থ ত্যাগ কৰিব লাগিব। পৰমাৰ্থ ত্যাগ কৰিব লাগিব। কোনে? পাৰ্থই। যিজনৰ লগত পৰমাৰ্থ থাকে সেইজন পাৰ্থ।
যিজনৰ লগত পৰমাৰ্থ নাথাকে সেইজন পাৰ্থ হ'ব নোৱাৰে। আৰু পাৰ্থক গৈ ভগৱান কৃষ্ণই ক'লে যে তুমি কাইলৈ পৰমাৰ্থ ত্যাগ কৰিব লাগিব। বোলে পৰমাৰ্থকটো ত্যাগ কৰিলে মই শিখণ্ডী হৈ যাম। তত্ত্বটো যদি মই তোমাৰ পৰমাৰ্থ ত্যাগ কৰিব লগা হয় তেতিয়াহ'লে মই শিখণ্ডী হৈ যাম। শিখণ্ডী মানে কি? মই নপুংসক হৈ যাম। বোলে তুমি নপুংসক হ'ব নালাগে, তোমাৰ এই কাইটোক নপুংসক কৰিবা। বোলে কিয়? তুমি দ্ৰুপদ নন্দন শিখণ্ডীক ৰথৰ আগত বহুৱাই ল'বা। দ্ৰুপদ নন্দন শিখণ্ডীক ৰথৰ আগত বহুৱাই ল'বা। বোলে কি? পিতামহ ভীষ্মই বাক্য দিয়া আছে। বোলে কি? ঐ যদি শিখণ্ডী ৰূপী নপুংসক যদি কেনেবাকে যুদ্ধৰ সন্মুখত দেখা পায় তেতিয়াহ'লে পিতামহ ভীষ্মই অস্ত নধৰে। কি তত্ত্ব, কি তত্ত্ব মহাভাৰতত লুকাই আছে। পিতামহ ভীষ্মই যে এই শিখণ্ডী ৰূপী নপুংসকক দেখা পোৱাৰ লগে লগে এই তেওঁ যে যুদ্ধ নকৰা হৈ যাব। কি তত্ত্ব? ভগৱান কৃষ্ণই অৰ্জুনক বুজাই দিলে। বোলে কি? তুমি ত্যাগ কৰিব লাগিব পৰমাৰ্থ আৰু পিতামহে ৰক্ষা কৰিব লাগিব তেওঁৰ বাক্য। তোমাৰ পৰমাৰ্থতকৈ বেছি শক্তিশালী পিতামহৰ বাক্যটো। যদি পিতামহে বাক্য ঘূৰাই লয় তেতিয়াহ'লে তেওঁ হাৰি যাব। আৰু যদি তুমি পৰমাৰ্থ ত্যাগ কৰা তেতিয়াহ'লে তুমি জিকি যাবা। যুদ্ধখনত দুটা শক্তিয়ে ত্যাগ কৰিছে এই জীৱন যুদ্ধত। এটা পৰমাৰ্থিক ঈশ্বৰ তত্ত্ব আৰু অন্যটো পৰম তত্ত্ব ভগৱান কৃষ্ণৰ বাক্য। এই ভগৱান কৃষ্ণৰ বাক্য যদি ৰক্ষা কৰিবলৈ হয় তেতিয়াহ'লে আমি আমাৰ নিজৰ পৰমাৰ্থৰ কথা চিন্তা কৰিলে নহ'ব। লৈ গ'ল মধ্যমৰাজী অৰ্জুনক পিতামহ ভীষ্মৰ শয়ন কক্ষলৈ, আৰু কৃষ্ণই যাওঁতে শিকাই নিছে যে তুমি পিতামহক কেৱল এটা কথা ক'লেই হ'ব। বোলে কি? মই তোমাক এটা বস্তু ঘূৰাই দিবলৈ আহিছোঁ। তুমি মাত্ৰ এটা কথা ক'লেই হ'ব, বাকীখিনি মই ক'ম। আৰু যদি তুমি মনত আছে তেতিয়াহ'লে তুমি নিজে ক'বা। কি কৰিলে? মধ্যমৰাজী কৃষ্ণ আৰু অৰ্জুন গৈ পিতামহৰ শয়ন কক্ষত নখ কৰিলে। পিতামহ ইমানেই শ্ৰেষ্ঠ বৈষ্ণৱ, ভৰিৰ শব্দতেই গম পাইছে ভগৱান কৃষ্ণ আহিছে বুলি। এজন বৈষ্ণৱৰ বিষ্ণু চিন্তন। ভগৱান কৃষ্ণ গ'লে কি হয়? চন্দন আৰু তুলসীৰ সুগন্ধি প্ৰবাহ হয়। কৃষ্ণ আৰু অৰ্জুন যেতিয়াই গৈছে ভীষ্মৰ নাকত এই ভগৱান কৃষ্ণৰ চন্দন আৰু তুলসীৰ সুগন্ধ লাগিছে। ভীষ্মক জগাব লগা হোৱা নাই, সাৰ পাই গৈছে। দুৱাৰ মুখত ৰৈ দিয়াৰ লগে লগে পিতামহ ভীষ্মই কৈছে, হে বাসুদেৱ, দুৱাৰ খুলি দিছো, তুমি সোমাই আহা। ভকত আৰু ভগৱান, দুৱাৰ খুলি দিছো, তুমি সোমাই আহা। আৰু অৰ্জুনে কি কৰিছে? পিতামহ ভীষ্মৰ চৰণ চুই সেৱা কৰিছে যে হে পিতামহ আশীৰ্বাদ কৰিবা। এতিয়া নাতিক কি বুলি কৈছে? উঠা বৎস উঠা, মোৰ দুহাতৰ আশীৰ্বাদ তোমালোকৰ পাণ্ডৱৰ শিৰত সদায় থাকিব। কিন্তু হে পিতামহ, বোলে কি? মই আজি তোমাক এটা বস্তু ঘূৰাই দিবলৈ আহিছোঁ। এতিয়া পিতামহে কৈছে, মই তোমাক একো বস্তু দিয়াৰ কথা মোৰ মনত নাই। কৃষ্ণই হাঁহি হাঁহি কৈছে যে পিতামহেও স্মৃতি শক্তি হেৰুৱাই পেলাইছে। কৃষ্ণ কি? আত্মা। প্ৰতিটো কথাই তেওঁ স্মৰণ কৰায়। পিতামহেও স্মৃতি শক্তি হেৰুৱাবলৈ আৰম্ভ কৰিছে। যিজনে একো কথাই নাপাহৰে আৰু অৰ্জুনক কিবা এটা দিছিলে আজি পাহৰি থাকিলে। এতিয়া পিতামহ ভীষ্মই হাঁহি হাঁহি কৈছে, মনত পৰি গ'ল, মোৰ স্মৰণ হৈ গ'ল, মই তোমাক কি দিছিলোঁ। এতিয়া অৰ্জুনে কি বুলি ক'লে? যে মই যুদ্ধৰ আগে আগে প্ৰথম দিনাই তোমাৰ চৰণলৈ এপাহ ফুল শৰ হিচাপে নিক্ষেপ কৰি মই তোমাৰ পৰা আশীৰ্বাদ বিচাৰিছিলোঁ, আৰু তুমি মোক দুহাত দাঙি বৰ দিছিলা কি বুলি? হওক যুদ্ধৰ জয়। কিন্তু আজি 9 দিন শেষ হ'ল, আমাৰ জয় হোৱা নাই। গতিকে আমাৰ জয় নহয়, তুমি বাক্যটো ঘূৰাই লোৱা। এতিয়া পিতামহ ভীষ্মই কৈছে, প্ৰয়োজন হ'লে মই সৰসজ্জাত শয়ন কৰিম, দুখ যান্ত্ৰণা কষ্টৰ মই বিষাদতেই গোটেই জীৱনটো মই নৰকত ৰাখিম। মই যি বাক্য তোমাক দিছিলোঁ এই বাক্য মই কেতিয়াও ঘূৰাই নলওঁ।
তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে পিতামহ তোমাৰ বাক্য ঘূৰাই ল'ব নালাগে উপায় এটা দিয়া মই যদি বাক্য ঘূৰাই নলওঁ পাৰ্থই পৰমাৰ্থ ত্যাগ কৰিব লাগিব মই মোৰ বাক্য ঘূৰাই নললো আৰু পাৰ্থই পৰমাৰ্থ ত্যাগ কৰক পৰমাৰ্থনো কোন পৰমাৰ্থ কৃষ্ণ কৃষ্ণ যদি প্ৰত্যক্ষ হৈ থাকে তাক অৰ্থ পৰামৰ্থ ধৰ্ম ধৰ্ম একো বস্তুৱে তাত প্ৰত্যক্ষ নহয় বোলে কি কৃষ্ণ হল পৰমাত্মা কৃষ্ণ হল আনন্দ কৃষ্ণ হল সত্য শুদ্ধ সচ্চিদানন্দ পিতামহ ভীষ্মই অৰ্জুনৰ মাজতে কৃষ্ণ আৰু কৃষ্ণৰ মাজতে অৰ্জুনক প্ৰত্যক্ষ হৈছে এজনৰ মাজৰ পৰা এজনো বিচ্ছিন্ন নহয় দুইজনে এক তত্ত্ব এজন যদি জীৱ অন্যজন শিৱ এই দুজনৰ কোনো ভেদ নাই গতিকে মোৰ ঈশ্বৰ দৰ্শন হ'ল অৰ্জুনৰ আচল পৰিচয় পালো মই আৰু 10 নম্বৰ দিনা জীয়াই থকাৰ কোনো প্ৰয়োজন নাই হেৰা অৰ্জুন বোলে কি কাইলে মই যুদ্ধত অস্ত নহওঁ মই কাইলে যুদ্ধলৈ যাম মই বাক্যত বন্দী হৈ আছো মই সেনাপতিৰ পদত আছো যুদ্ধলৈ যোৱাটো মই হ'বই লাগিব কিন্তু মই কাইলে যুদ্ধত অস্ত্ৰ নধৰো মই অস্ত্ৰ নধৰিলেও তুমি মোক অস্ত্ৰৰে সৈতে প্ৰহাৰ কৰিব লাগিব পাৰিবা তেতিয়া কৃষ্ণই কৈছে পাৰিব অৰ্জুনে কিন্তু কোৱা নাই কৃষ্ণই কি বুলি কৈছে পাৰিব অৰ্জুনে সৰ্বহাই কৰিব লাগিব বোলে কি তুমি সন্মুখত শত্ৰু হৈ অৱস্থান কৰিবা শত্ৰুৱে অস্ত্ৰ ধৰক নধৰক প্ৰতিপক্ষই তেওঁক নিধন কৰিবলৈ চোৱাটো প্ৰতিপক্ষৰ কৰ্তব্য আৰু মই কৃষ্ণ লগত থাকিম মই অৰ্জুনক আজ্ঞা কৰিম তুমি সৰবিদ্ধ কৰা পিতামহ গতিকে সৰবিদ্ধ অৰ্জুনে কৰিছে কেনেকে পৰমাৰ্থ ত্যাগ কৰি গতিকে জীৱনৰ আচল পৰমাৰ্থ হ'ল কৃষ্ণ কৃষ্ণই যিটো কয় সেইটো সত্য কৃষ্ণই যিটো কৰে সেইটো সত্য এই লীলা পুৰুষৰ লীলাময় স্বৰূপৰ উপলব্ধি আমাৰ এই জীৱন কালত হ'ব লাগিব হে ৰাম ও হাঁহি বুলনীয়া এইটো চোৱাল তোমাৰ ও আতহন্তে কিছু ভয় নাহিকে আমার এ তোমার অস্ত্রম পুত্র হইলে দিবানি ও সেহিহে মুহুর মৃত্যু শুনিয়া সুবানি ও মৃত্যুর কারণটো অষ্টম পুত্র ভাগৱতে বুঝাইছে বলে কি ও আমি প্রত্যেকে 7 দিনীয়া 8 দিনীয়া মাত্ৰ এজন বোলে কোন ও সেজন কৃষ্ণ 8 নম্বৰ দিনটো কি ওই 8 নম্বৰ দিনটো ভাগৱতৰ 10ম স্কন্ধৰ অন্তিমত দেখাইছে কি বুলি দেখাইছে ও বেদস্তুতি বুলি দেখাইছে এই জগতৰ গোটেই জীৱবিলাক মহাবায়ুৰ ৰূপ লৈ জগতৰ হিৰণ্য গৰ্ভৰূপী ঈশ্বৰৰ গৰ্ভত প্ৰৱেশ কৰি আনন্দময় হৰিৰ লগত দেহৰ পৰা মুক্ত হৈ কেৱল শুদ্ধ বায়ু হৈ জগতৰ হৰিকে জীৱবিলাকে উপাসনা কৰে কি হৈ বেদগণ হৈ এই বেদগণ হৈ জগতৰ হৰিক যিটো দিনত উপাসনা কৰি থাকে ও হেতু অষ্টম দিন সেই দিনত জগত নাথাকে সংসাৰ নাথাকে এই জগতত জীৱ নাথাকে কেৱল থাকে ঈশ্বৰ আৰু ঈশ্বৰৰ গৰ্ভত কি থাকে গোটেই ব্ৰহ্মাণ্ডৰ জীৱবিলাক এই ঈশ্বৰৰ গৰ্ভলে জীৱ প্ৰৱেশ হৈ যাব পৰাৰ যি ৰহস্যময় ভগৱতীৰ জ্ঞান এই জ্ঞানটো ভাগৱতৰ 10ম স্কন্ধত কি কৰি কোৱা আছে অন্তিমত দিয়া আছে বেদস্তুতি কৰি এইটো কাৰণে বেদস্তুতি আমি শ্ৰৱণ কীৰ্তন নকৰালৈকে ও 10মৰ তত্ত্ব আমাৰ সম্পূৰ্ণ বোধগম্য নহ'ব এইটো কাৰণে এদিন বেদস্তুতিও আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব হে নাম হেন শুনিব সুদেৱ পুত্ৰ কুলে ধৰি হে আপোনাৰ গৃহ কঙ্গলা মন্যু পৰি হৰি হে নগৈলা সঞ্জাত কুৰ কংসৰ বচনে হে আন বুলি আন কৰ হে অসতি দুৰ্জনে
এ শুনিও সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ হে আতপৰে আন পুণ্য হে নাহি কেকলিত হে লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত ও জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামৃত এ ব্ৰহ্মা হৰে ভজন্ত হৰিৰ দুয়ো পাৱে মুকুট সকলো সদায় ৰাম নাম গাৱে ব্ৰহ্মা হৰ আৰু মুক্তি লাভ কৰা 4 সিদ্ধ আৰু নৱজন নৱসিদ্ধ ও এইকেইজনে ভগৱান বিষ্ণুৰ চৰণত সদায় স্তুতি কৰি আছে বোলে কি ও কলি যুগত এবাৰ মনুষ্য কৰি নিবা কি উদ্দেশ্য স্তুতি কৰি আছে ব্ৰহ্মা হৰ 4জন সিদ্ধ আৰু নৱজন নৱসিদ্ধই বৈকুণ্ঠ নামত ভগৱন্ত কৃষ্ণৰ চৰণত একান্ত চিত্তে উপাসনা কৰি আছে কিহৰ কাৰণে ও কলি যুগত এবাৰ নৰ কৰি নিবা এইটো কাৰণে ব্ৰহ্মাৰ প্ৰাৰ্থনী এই নৰতনু এই ব্ৰহ্মায়ো প্ৰাৰ্থনা কৰিছে নৰতনু পাবলৈ এনে নৰতনু পোৱাৰ পাছতো যদি আমি ভাগৱত কথা নাপাওঁ ভকতৰ সংগ নাপাওঁ ভগৱানৰ আশীৰ্বাদ নাপাওঁ ও আহিল কণা গোল কণা খাগৰি কাটিলে 3 কণা একো লাভ নহ'ব জীৱনটো পোৱাৰ আমাৰ একো লাভ নহ'ব এই ভাগৱত কথা অমৃত কথা কৃষ্ণ কথা আজ্ঞা পালে সময় দিবলৈ ৰৈছো হে ৰাম এ ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই এ চিন্তামণি জন্ম হেৰা এ হাততে হেৰাই ও নাহিকে চেতন কাল ও জগৰে গিলে এ ধন জন জীৱন যায় বেকয়ে কটিলে ও যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ ও চাই মাত্ৰ থাকে কালে এ ধৰে যে তীক্ষণ এ বিষয়ৰ সুখ এক তিলক কৰিছোঁ এ যমৰ কিংকৰে ধৰি এ নিবে যমপুৰ ও যমৰ মূৰ্তিক দেখি হৰাই বেচেতনা এ দুৰ্ঘুৰ নৰকে পেলাই হুঞ্জাই বেজাতনা ও হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ এ তেবে তৰিবা ঘূৰ সংসাৰ নিকাৰ এ বিচাৰি শাস্ত্ৰৰ পাইবা ও এহিকে যুগুতি ও কৃষ্ণৰ নামেকে সাধে এ ভুকুতি নুকুতি ও কলিৰ পৰম ধৰ্ম জানা হৰি নাম এ শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম এ হৰি ৰাম ৰাম হে কৃপালু গুৰুমূৰ্তি বাপ্তাণ্ডৱ সমস্ত তথা আমাৰ অতি নমস্য সেউজী সমস্ত অনুষ্ঠানৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ অনুষ্ঠান ভাগৰ আজি ইমানতে দোহাৰি সামৰণিৰ কাৰণে আপোনালোকৰ আজ্ঞা হৈছে বোলে আজ্ঞা বৰ ভকতি আজ্ঞা নহ'লে কাৰ শক্তি এতিয়া আপোনালোকৰ আজ্ঞা আশীৰ্বাদ লৈ আমি আজি এই পাঠভাগত পাঠ পৰ্যালোচনাৰ কাৰণে আমি বহিছিলোঁ আৰু আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈয়ে আমি পাঠভাগৰ সামৰণি দিশে যাব বিচাৰিছোঁ এতিয়া আমাৰ ৰাইজৰ সেৱা ল'ব লাগিব সমূহ বেজবৰুৱাপুৰৰ ৰাইজক আমি সেৱা ইয়ালৈ আহিবলৈ অনুৰোধ কৰিছোঁ সকলো ৰাইজক আৰু ইয়াৰ লগতে আমি আৰু এখন কথা যোগ কৰিব বিচাৰিছোঁ আমাৰ নিপেন শইকীয়া বাবক যে আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ এই নামঘৰ ভাগৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ ত্ৰিনয়ন ছাৰ তেওঁ
ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত আছে তেওঁৰ হৈও আমি সেৱা ল'ম তেওঁকো আশীৰ্বাদ কৰিব যাতে তেখেত সোনকালে আৰোগ্য হৈ আমাৰ মাজলৈ আকৌ ঘূৰি আহিব পাৰে হে ৰাম অ বিচাৰি শাস্ত্ৰৰো পাইবা ঐ এহিষে যুগুতি অ কৃষ্ণৰ নামে সাধে ভুকুতি মুকুতি এই ভুকুতি মানে হ'ল ভগৱতী আৰু মুকুতি মানে হ'ল মুখ্য হয়নে কেৱল ভগৱান কৃষ্ণৰ নামে সাধন কৰিব পাৰে বুলি আমাক শেষত কৈছে অ কলিৰ পৰম ধৰ্ম জানা হৰি নাম অ শংকৰে ৰচিলা ডাকি